ল'ৰা ছোৱালী কোনো কথা নাই, ল'ৰা ছোৱালী দুয়োটাই পাৰিব এই ড্ৰাইভাৰখিনিত এপ্লাই কৰিবৰ কাৰণে। আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত নতুনকৈ ভেকেঞ্চি আহিছে আৰু আগতেও দেখিছিলোঁ আমি ছোৱালীবিলাকে এপ্লাই কৰে। ছোৱালীসকলে কি হয়, এপ্লাই কৰি পিনি তাতে ইণ্টাৰভিউ দিবলৈ খুব কম যায় আৰু তাতে কোনোবা এজনী ছোৱালীয়ে মানে অলপমান যদি ভালকৈ চলাই দেখাব পাৰে, ইমান মানে আমাৰ ল'ৰাখিনিৰ নিচিনা কম্পিটিশ্যন নহয়, তাত প্ৰাৰ্থী কম যায় আৰু চিলেকশ্যন হৈ পিনি লাষ্টত ফাইনেল মেৰিট লিষ্টলৈকে একেবাৰে মানে কম সংখ্যকহে পাছ কৰা দেখা পাওঁ। চ' কোনোবাই যদি ভাবি আছে, ছোৱালীসকলক কৈছোঁ, কোনোবাই যদি ভাবি আছে আপোনালোকে যে এইবাৰ যিখিনি আমাৰ ভেকেঞ্চি আহিছে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত, তাত মই অন্তৰ্ভুক্ত হ'ব বিচাৰোঁ বা মই ইণ্টাৰভিউটো দিব বিচাৰোঁ, তেনেহ'লে মানে আমি কি ডকুমেণ্ট এতিয়া আমি গোটাব লাগিব, মই ভিডিঅ'টিৰ মাধ্যমত কৈ আছোঁ। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবলৈ চেষ্টা কৰিব আৰু লগতে অকল ছোৱালীৰ কাৰণেও নহয়, ইয়াত ল'ৰাৰ কাৰণেও ভেকেঞ্চি আছে। কি আছে গোটেইখিনি বস্তু আপোনালোকে ভিডিঅ'টি চালেহে গম পাব। আছাম পুলিচ, আছাম ফৰেষ্ট আৰু আছাম আমাৰ যিটো ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ অৰ্থাৎ ফায়াৰ ব্ৰিগেডৰ তিনিটা বিভাগত ড্ৰাইভাৰ দৰকাৰ আছে। তো আপোনালোকে যদি ইচ্ছুক হয় ভিডিঅ'টি চাব আৰু তাৰ লগে লগে আছাম পুলিচৰ আমাৰ SI, আছাম কামাণ্ডো বেটেলিয়নৰ SI পোষ্ট অলপ কম আছে যিখিনি আমাৰ হেৰিয়া, আৰু লগতে চাফাই কৰ্মচাৰীও পোষ্টো আছে, যিসকলে আমাৰ 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন পাছ, এই সকলো কাৰণে এইখিনি পোষ্ট মানে আপুনি এপ্লাই কৰিব পাৰিব। ঠিক আছে, চাফাই কৰ্মচাৰী আছে যোৱাবাৰ দিছিলে যিসকলে, সেইখিনিৰ কাৰণে এবাৰ ভাল হ'ব। যোৱাবাৰ য'ত নেকি অলপ ভুল হৈছিলে সেইখিনি বস্তু এবাৰ পুনৰ শুধৰণি কৰি ল'ব। ড্ৰাইভাৰসকলৰ কথা কৈছোঁ, যিখিনি আমাৰ আছাম পুলিচৰ ড্ৰাইভাৰ বৰ্তমান ট্ৰেইনিং পিৰিয়ডত গুচি গ'ল, আৰু ট্ৰেইনিং পিৰিয়ড চুৰু হোৱা নাই, হ'ব, যেনেকৈ জইন হৈ গ'ল, জইনিং কৰিলেগৈ তেখেতলোকে, আৰু অকণমান নাম্বাৰৰ কাৰণে যিসকল ল'ৰা পিছপৰি থাকি গ'ল বা ফাইনেল মেৰিট লিষ্টত নাম নাহিলে, কষ্ট কিন্তু আপোনালোকেও কম কৰা নাছিলে। ঠিক আছে, এইবাৰ আপোনালোকে পুনৰ এটা সুবিধা পাইছে। চ' আপোনালোকে কিন্তু এইবাৰ আৰু অলপমান কষ্ট কৰক যাতে তাতকৈ এবাৰ অলপ ভাল নাম্বাৰ আপোনালোকে পাবলৈ সক্ষম হয়, আৰু লগতে ফাইনেল মেৰিট লিষ্টত তেখেতলোকে যেনেকৈ এবাৰ ট্ৰেইনিং পিৰিয়ডত গৈছে আপোনালোকে যাতে যাবলৈ সুবিধাখন পায়। ঠিক আছে, দেৰি নকৰি ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। ল'ৰা ছোৱালী সকলোৱে এই ভিডিঅ'টিৰ পৰা মনোযোগে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। হয়, নমস্কাৰ, মই দিলীপ গগৈ আপোনালোক সকলোকে মোৰ ভিডিঅ'টিৰ মাজলৈ স্বাগতম জনাইছোঁ। এটা বহুতে ভাল খবৰ দিব ওলাইছোঁ আপোনালোকক। হয়, যিসকলে অসম পুলিচৰ ফালৰ পৰা বা অসম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি আহিব বুলি আগ্ৰহে বাট চাই আছিলে, তেখেতসকলৰ কাৰণে এটা অত্যন্ত ভাল খবৰ। কি আছে পোষ্ট মানে কোনকেইটা বিভাগত ওলাইছে, মই গোটেইখিনি কথা ভিডিঅ'টিৰ মাধ্যমেৰে জনা যাম। তাৰ আগতে মই এটা আপোনাক কথা জনাব বিচাৰিছোঁ, যদি আপোনাৰ বয়স 18 বছৰৰ পৰা 18 বছৰৰ পৰা আপোনালোকৰ 40 বছৰ, তেতিয়াহ'লে এইকেইটা পোষ্টত যিকেইটা ভেকেঞ্চি নতুনকৈ আহিছে, এই ভেকেঞ্চিসমূহত আপুনি ধুনীয়াকৈ অনলাইন আবেদন কৰিব পাৰিব। কি আছে গোটেইখিনি বস্তু চাব, আৰু তাৰ কাৰণে নথি পত্ৰ কি লাগিব, ডকুমেণ্ট, সেইখিনি কথা মই ভিডিঅ'টি ধুনীয়াকৈ আপোনালোকক বুজাই ক'ম। যদি আপুনি নতুনকৈ এবাৰ অসম পুলিচত ইণ্টাৰভিউ দিব বিচাৰে বা আগত দিছিলে, কোনো কথা নাই, তেনেহ'লে মোৰ ভিডিঅ'টি ধুনীয়াকৈ আপোনালোকে চাব পাৰে। আৰু এই ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকে বেলেগক সুধিবলৈ বা বেলেগৰ পৰা জানিব লগা বিশেষ কোনো ধৰণৰ কথা নাথাকিব। অ'কে, তেনেহ'লে ব'লক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া প্ৰথম চাব লাগিব আমাৰ কি পোষ্ট ওলাইছে, হয়নে? আমি কৈ দিওঁ চাফাই কৰ্মচাৰী আছে, তাৰপাছত আছাম কামাণ্ডো বেটেলিয়নৰ আণ্ডাৰত আপোনালোকৰ কেইটা হ'ব, 3টা পোষ্ট চাফাই কৰ্মচাৰী। তাৰপাছতে আৰু আছে 5টা পোষ্ট হ'ব চাফাই কৰ্মচাৰী ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, তাত হ'ব। আৰু হ'ব চাফাই কৰ্মচাৰী আণ্ডাৰ আপোনাৰ DGCG and CGHG, তাৰ আণ্ডাৰত হ'ব। গতিকেলৈ তাৰ কাৰণে পোষ্ট ওলাইছে, টোটেল পোষ্ট হ'ব আপোনালোকৰ 96। ঠিক আছে, আৰু তাৰ লগতে আৰু আমি যদি অলপমান ওপৰলৈ গৈ চাওঁগৈ, অৰ্থাৎ এইখিনি বস্তু আছে ধুনীয়াকৈ ইয়াত দেখা পাইছে, 12/12/2025, অৰ্থাৎ যোৱাকালিৰ দিনটো আমাৰ কাৰণে আমি বহুত আগ্ৰহে বাট চাই থকা এটা দিন আছিলে, কিয়নো আমাৰ মৰমৰ জুবিন দাক যিটো ন্যায় দিয়াৰ কথা আছিলে যোৱাকালি, সেইকাৰণে আমি সেই 12/12/2025 তাৰিখটো আমি সকলোৱে বহুত আগ্ৰহে বাট চাই আছিলোঁ। আৰু নিশা ভাগলৈ আমি অসম পুলিচ অৰ্থাৎ SLPRB ৱেবছাইটত নতুনকৈ ৰিক্ৰুটমেণ্টৰ কেইটামান নটিফিকেশ্যন অহা দেখা পাওঁ। তালৈ দেখা পাইছোঁ, মই চাফাই কৰ্মচাৰীৰ কথা ক'লোঁ। ইয়াতে ওলাইছে আৰু আপোনাৰ এডভাৰটাইজমেণ্ট হ'ল 127 মানে 127 পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ
আৰু মানে ড্ৰাইভাৰ কনষ্টেবলৰ পোষ্ট ওলাইছে আপোনাৰ 127টা ড্ৰাইভাৰ কনষ্টেবল আছাম পুলিচৰ, ঠিক আছে। 14টা পোষ্ট অফ কনষ্টেবল ডিছপেচ ৰাইডাৰ আৰু 20টা পোষ্ট হ'ব কনষ্টেবল মেছেঞ্জাৰ এণ্ড 3 পোষ্ট অফ কনষ্টেবল হেণ্ডিমেন। এইবাৰ হেণ্ডিমেনৰ পোষ্টটো আছে, অ'কে। তাৰপাছতে ইন আৰু হ'ব ইন এপিয়াৰো এণ্ড 90 পোষ্ট অফ ড্ৰাইভাৰ 4 পোষ্ট অফ ড্ৰাইভাৰ অপাৰেটৰ ইন ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ। অৰ্থাৎ এইবাৰ বস্তু অলপমান বেলেগ হ'ব। কি কাৰণে কৈছোঁ, ইয়াত আপোনালোকৰ ফায়াৰ ইমাৰ্জেঞ্চি আমাৰ যিখিনি ফায়াৰ ব্ৰিগেড আহি থাকে নহয় জানো, তাৰ গাড়ী চলাবৰ কাৰণে ড্ৰাইভাৰ লাগে এবাৰ, গম পালেনে? তো যিসকলে ড্ৰাইভিং লাইচেঞ্চখন বনোৱা নাছিলে সোনকালে বনাই লওক। কিন্তু ফায়াৰ ইমাৰ্জেঞ্চি গাড়ী চলাব হ'লে মানে ইমাৰ্জেঞ্চি এখন আমাৰ ফায়াৰ ব্ৰিগেডৰ গাড়ীখন ডাঙৰ গাড়ী হয়, সেইখন হেভি, সেইখন গাড়ী চলাবৰ কাৰণে আপোনালোকে হেভি লাইচেঞ্চ লাগিব দেই, প্ৰথম কথা। তাৰপৰা তাতকৈ অলপমান যদি ওপৰলৈ চাওঁগৈ আমি, এডভাৰটাইজমেণ্ট ফৰ 47 অৰ্থাৎ 47 পোষ্ট অফ ছাব ইনস্পেক্টৰ AB এণ্ড 3 পোষ্ট অফ কনষ্টেবল AB ইন আছাম কামাণ্ডো বেটেলিয়ন। অৰ্থাৎ কামাণ্ডো বেটেলিয়নৰ আণ্ডাৰত আছে 3টা পোষ্ট SI আৰু ছাব ইনস্পেক্টৰ AB আছে আপোনাৰ আমাৰ সেইখিনিৰ কাৰণে, ঠিক আছে। আৰু তাতকৈ যদি ইমান ওপৰলৈ চাওঁগৈ, এডভাৰটাইজমেণ্ট ফৰ 48 পোষ্ট অফ ছাব ইনস্পেক্টৰ UB ইন দ্য আছাম পুলিচ। তাত আপোনাৰ 48টা মানে পোষ্ট ওলাইছে, কমকৈ সংখ্যাকৈ পোষ্ট ওলাইছে, কিন্তু কেইবাটাও হেৰি ওলাইছে। গতিকে আমি বেছি হতাশ হ'ব নালাগে, ভয় খাব নালাগে পোষ্ট কমকৈ আছে বুলি, ঠিক আছে। এতিয়া প্ৰথম কথা, যোৱাবাৰ যিটো আমাৰ আছাম পুলিচ ড্ৰাইভাৰ ৰিক্ৰুটমেণ্ট হৈ গ'ল, তাত কেইজনমান ল'ৰা অলপ নাম্বাৰৰ কাৰণে থাকি গ'ল। যিসকল ল'ৰা থাকি গ'ল, মই আশা কৰিছোঁ সেইসকল ল'ৰাকেইজনে আজি ভিডিঅ'টি চাব। গতিকে আপোনালোকক মই এই বস্তুকেইটা মই দেখাই দিছোঁ। এইবাৰ সেই যিকণ থাকি গ'ল, আপোনাৰ ভুলকণ হ'ল, মানে নাম্বাৰ অলপ কমকৈ পালে, সেইখিনি যাতে এবাৰ আপোনালোকে ধুনীয়াকৈ শুধৰণি কৰি লয় হা। মই প্ৰথমতে কৈছোঁ আছাম পুলিচ ড্ৰাইভাৰ যিটো মানে নটিফিকেশ্যন, তাৰ ওপৰত অলপমান কথা আপোনাক ক'ব বিচাৰিছোঁ। এইটো এডভাৰটাইজমেণ্টো মই উলিয়াই লৈছোঁ ধুনীয়াকৈ। কোনটো বিভাগত কিমানটা ভেকেঞ্চি আহিছে মই কৈ দিছোঁ আপোনালোকক, ঠিক আছে। মই যিহেতু ড্ৰাইভাৰৰ ওপৰত ৰিলেটেড ভিডিঅ' বনাওঁ। 12/12/2025 এইটো এডভাৰটাইজমেণ্ট আহিছে, ৰিক্ৰুটমেণ্ট ফৰ পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ আৰু কনষ্টেবল ডিছপেচ ৰাইডাৰ, তাৰপৰা কনষ্টেবল মেছেঞ্জাৰ, কনষ্টেবল হেণ্ডিমেন ইন এপিয়াৰ ড্ৰাইভাৰ, এইখিনি বাৰু হ'ব। ইয়াৰ লগতে আপোনালোকৰ ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰো আহি গ'ল ইয়াত। কিন্তু আছাম পুলিচ ড্ৰাইভাৰ আৰু আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু আমাৰ যিখিনি ফায়াৰ ইমাৰ্জেঞ্চি ড্ৰাইভাৰ, গোটেই তিনিওটা কিন্তু একেটাই হ'ব। মানে একেটা হ'ব, একেটা কৈছোঁ মানে সেইটো ইণ্টাৰভিউটো একেই হ'ব চিষ্টেমটো, যে যে আছাম পুলিচৰ ড্ৰাইভাৰ হ'ব, ইয়াৰ ইণ্টাৰভিউটো অলপ বেলেগ হ'ব বা ইয়াক দৌৰিব দিব। তাৰপাছত আকৌ আমাৰ ফৰেষ্টৰ যিটো ড্ৰাইভাৰ হ'ব সেইটো দৌৰিব নিদিয়ে, এনেকৈ নহয়। ফৰেষ্টৰ ড্ৰাইভাৰজনকো দৌৰিব দিব, পুলিচৰ ড্ৰাইভাৰজনকো দৌৰিব দিব, ফায়াৰ ইমাৰ্জেঞ্চি সেইজনকো ৰানিং কৰিব দিব। গতিকে আপোনালোকে কিন্তু ৰানিংটো কৰিব লাগিব, প্ৰথম কথা। ছেকেণ্ড কথা হৈছে আপোনালোকে এইখিনি বস্তু অনলাইন কৰিব পাৰিব কেতিয়া জানে, 16/12 অৰ্থাৎ ডিচেম্বৰ মাহৰ 16 তাৰিখৰ পৰা পাৰিব। আজি 13 তাৰিখ হ'লেই, 14, 15, 16 তাৰিখৰ পৰা আপোনালোকে গোটেইখিনি পোষ্টৰ যিমানখিনি ওলাইছে ভেকেঞ্চি, গোটেইখিনি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব, ঠিক আছে। এতিয়া যাওঁ, ইয়াত আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ উইথ গেট পে' 5,600। আমাৰ গেট পে' চেট পে' মানে কথা নাই, আমাক কি লাগে, ইউনিফৰ্মযোৰ লাগে হয় নাই, ইউনিফৰ্মযোৰ লাগে আমাক বা ড্ৰেছযোৰ লাগে, দেশৰ মানে কিবা কয় দেশভূমিক আমি সেৱা কৰিবৰ কাৰণে যিটো আমাৰ মানে হেঁপাহ সকলো মৰমৰ ইউনিফৰ্ম, সেইযোৰ লাগে আমাক। মই দেখাই দিবলৈ বস্তুটো নাই বাৰু, বৰ্তমান থৈ আছে এইফালে। যি কি নহওক, তাৰ কাৰণে মই এতিয়া কৈ দিছোঁ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে, ঠিক আছে। আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবল আছাম পুলিচৰ ডিষ্ট্ৰিবিউশ্যন 127 পোষ্ট অফ মেল, ইয়াত অকল ল'ৰাসকলে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আনৰিজাৰ্ভ কেটেগৰীত আছে, প্ৰথম চাব লাগিব কেটেগৰী ৱাইজত। আনৰিজাৰ্ভ কেটেগৰীত আছে 65টা পোষ্ট। OBC MOBC কাৰণে আছে মাত্ৰ 30টা পোষ্ট। টি ট্ৰাইবছ আদিবাসী কমিউনিটিৰ কাৰণে আছে 4 পোষ্ট, মানে 4টা পোষ্ট। SC সকলৰ কাৰণে আছে 9টা পোষ্ট। STP কাৰণে আছে 13টা পোষ্ট আৰু ST হিলছৰ আছে 6টা, টোটেল 127টা, ঠিক আছে। ইয়াৰ পাছত আহিছোঁ যিটো আমাৰ যিটো কনষ্টেবল ডিছপেচ ৰাইডাৰ থাকে, ডিছপেচ ৰাইডাৰ তেখেতসকলৰ বস্তুটো কেটেগৰী ৱাইজত চাব গ'লে মানে আনৰিজাৰ্ভত আছে 10টা, মেল অনলি মেল, ফিমেলৰ নাই, ঠিক আছে। OBC MOBC কাৰণে আছে মাত্ৰ 2টা পোষ্ট আৰু টি ট্ৰাইবছৰ কাৰণে আছে 1টা পোষ্ট আৰু SC সকলৰ কাৰণে আছে 1টা পোষ্ট। এই পোষ্ট আছে 14টা। এতিয়া ভাবিছে মনৰ প্ৰশ্ন আপোনাৰ যে ইমান কম পোষ্ট মই পাম জানো, বা এনেকৈও ভাবিব পাৰে ইমান কম পোষ্ট আহিছে বা কিজানি ল'ৰাবিলাক নাযাব পাৰে ইণ্টাৰভিউ দিবলৈ। কিন্তু জেগাত যাব, জেগাত যদি ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব, সেই জেগাত আপুনি গৈ যেতিয়া থিয় হ'ব, তাত গৈ দেখা পাবগৈ একদম ধুনীয়াবোৰ ল'ৰা ভৰ্তি হৈ থাকিব। সেইটো অলপ হিম্মত লাগিব। দুইটা কথা কৈছোঁ, পোষ্ট কম আছে কাৰণে ভয় নাখাব। ইয়াত ধৰি লওক 127টা পোষ্ট আছে হয় নাই, 127ৰ আপুনি 27 নম্বৰ মানুহজন হওক বুলি ধৰি লওক, বাকীখিনি বেলেগক দি দিয়ক হা, তেনেকৈ ধৰিব।
আৰু হেণ্ডিমেন, এতিয়া বহুতে সুধিব এতিয়া হেণ্ডিমেনত কি সুধিব, সেইখিনিও ক'ম, মই ভিডিঅ' বনাম। তাৰ আগত কি ক'ব লাগিব আপোনালোকে, মোৰ ভিডিঅ'খিনি চাবৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব। হেণ্ডিমেন লাগেই। এখন ইমান ডাঙৰ এখন গাড়ী অকলে কণ্ট্ৰল কৰিব নোৱাৰে। হেণ্ডিমেনজন থাকিলে কি হ'ব, ৰাইট ছাইড লেফ্ট ছাইড মানে যেতিয়া গাড়ীখন টাৰ্ণিং ৰিভাৰ্ছ লোৱা হয় বা এটা ভিৰ এৰিয়াত ভৰাই দিয়া হয়, পাৰ্কিং কৰাৰ সময়ত হয়, তেতিয়া হেণ্ডিমেনজনে যথেষ্ট বস্তু চাই দিয়ে। আৰু গাড়ীখন কেতিয়া মেইনটেনেঞ্চৰ সময়ত যেনেকৈ গৈ থাকোঁতে হঠাৎ আমাৰ টায়াৰ এটা পামচাৰ হৈ গ'ল, কিবা মানে ধৰি লওক বিশেষ কিবা এটা প্ৰব্লেম আহি গ'ল, তেতিয়া হেণ্ডিমেনজনৰ লগত থাকিলে মানে ড্ৰাইভাৰজনৰ যথেষ্ট হেল্প হয়। ঠিক আছে, সেইটো ভিডিঅ' ক'ম, মানে ভিডিঅ' এটা বনাই দিম মই যে হেণ্ডিমেনসকলৰ কাৰণে কি ডকুমেণ্ট লাগিব, কি বস্তু লাগিব। ঠিক আছে, এতিয়া তেখেতসকলৰ কিন্তু গেট পে' 5,200 টকা দেই। ইয়াত আছে আনৰিজাৰ্ভৰ কাৰণে আছে 2টা পোষ্ট। আনৰিজাৰ্ভ মানে গম পালে, ইয়াতে আপুনি SC, STP, ST হিলছ মানে জেনেৰেল কাষ্ট যিকোনো কাষ্টৰ মানুহে আপুনি তাত ব্লেম কৰিব মানে হেৰি পাৰিব। আৰু OBC সকলৰ কাৰণে অনলি এটা পোষ্ট, আৰু তাৰ কাৰণে টোটেল পোষ্ট আছে কেইটা, 3টা পোষ্ট আছে। তাৰপাছত আহিছোঁ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ, আপোনাৰ তাত আছে আনৰিজাৰ্ভ কেটেগৰীত আছে 53টা অৰ্থাৎ 53, OBC MOBC কাৰণে আছে 20, আৰু T টাইপছৰ কাৰণে আছে 3 পোষ্ট, SC সকলৰ কাৰণে 5 পোষ্ট মানে 5টা পোষ্ট, আৰু STP কাৰণে আছে 5টা পোষ্ট, আৰু ST হিলছৰ কাৰণে আছে 4টা পোষ্ট, টোটেল 90টা পোষ্ট আছে। ঠিক আছে, ড্ৰাইভাৰ অপাৰেটৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি সেইটো এটা তাত কি দিছে, এইটো অপাৰেটৰ আৰু সেইটো হ'ল ড্ৰাইভাৰ ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি। ইয়াত চোৱা 2টা বস্তু বেলেগ বেলেগ আছে। ঠিক আছে, এটা হৈছে ড্ৰাইভাৰ ইন যে সেইখিনি আপুনি সৰু যে এখন যে বলেৰ' পিকআপ যে সেইখনৰ কাৰণে হ'ব লাগে, আৰু বাকী যিখন নেকি ড্ৰাইভাৰ অপাৰেটৰ শুনিবলৈ ভাল লগা, অপাৰেটৰ ডাঙৰ যিখন ট্ৰাকখন যে পানী ভৰাই নিয়া এখন ট্ৰাক এখন টেংকাৰখন, সেইখন হ'ল তাৰ কাৰণে আপোনাক কিমান লাগিব, 4টা পোষ্ট দিছে অনলি। আৰু আনৰিজাৰ্ভত 1টা পোষ্ট, OBC MOBC কাৰণে 2টা পোষ্ট, SC সকলৰ কাৰণে 1টা পোষ্ট। ঠিক আছে, মাত্ৰ 4টা পোষ্ট। তাৰ কাৰণে লাইচেঞ্চ লাগিব, হেভি লাইচেঞ্চ। সেইখিনি কাৰণে মই ধুনীয়াকৈ কৈ দিম ভিডিঅ'টিৰ মাধ্যমত, চাই থাকক ভিডিঅ'টি শেষলৈকে। আৰু ভিডিঅ'টি যদি আপোনাৰ প্ৰথমবাৰ চাইছে মোৰ ভাগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিয়ক, আৰু লাইক বুটাম টিপি আপুনি ক'ৰ পৰা চাইছে কমেণ্ট এটা কৰিব। আৰু ইয়াৰ পাছত আছে ড্ৰাইভাৰ কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট উইথ গেট পে' 5,600 কেটেগৰিজ ইয়াত ডিষ্ট্ৰিবিউট কৰা আছে। আনৰিজাৰ্ভ কেটেগৰীত 4টা, OBC MOBC কাৰণে 1টা, SC সকলৰ 1টা, ST হিলছৰ কাৰণে আছে 1টা পোষ্ট, টোটেল অকল 7টা পোষ্ট। সেইটো হৈ গ'ল। তাৰপাছত আহিলে ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট উইথ গেট পে' 5,200। এই 2টা বস্তু, এটা হৈছে ড্ৰাইভাৰ কনষ্টেবল, যিনকি ড্ৰাইভাৰ কনষ্টেবল হ'লে মানে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কেইটামান বেটেলিয়ন আছে, যেনেকৈ FPF বুলি কওঁ আমি, ফাৰ্ষ্ট FPF, ছেকেণ্ড FPF, থাৰ্ড FPF, ঠিক তেনেকৈ বেটেলিয়নৰ লগত থাকিবলৈ বা তেখেতলোকৰ লগত কাম কৰিবৰ কাৰণে কি হয়, যিখিনি আমাৰ ড্ৰাইভাৰ কনষ্টেবল নিযুক্তি দিয়ে সেইসকলক তাত নিয়োগ কৰে। আৰু যিসকল অনলি ড্ৰাইভাৰ, আপোনালোকে চাব পাৰিব ধুনীয়াকৈ ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট যিসকল লিখা আছে, তাত কিন্তু পোষ্ট অলপ বেছি আছে, তাত আছে 106টা ভেকেঞ্চি। আৰু এইখিনি ড্ৰাইভাৰ আছে যিসকল আমাৰ ৰেঞ্জাৰ থাকে, SCF থাকে, DFO থাকে, তাৰপাছত CCF, এনেকৈ মানে আমাৰ ফৰেষ্ট বিভাগৰ যিখিনি APSC বা UPSC বা চিলেকশ্যন হোৱা ডাঙৰ বিষয়া তেখেতসকলৰ লগত এইখিনি ড্ৰাইভাৰ নিয়োগ কৰে। এইখিনি ক্লিয়াৰ আছে। ইয়াতো সেই আনৰিজাৰ্ভ কেটেগৰীত আপোনালোকৰ 49টা আছে, OBC MOBC কাৰণে 8টা আছে, SC সকলৰ কাৰণে 4টা, STP কাৰণে 6টা, আৰু ST হিলছৰ কাৰণে আছে 7টা, টোটেল আছে। এতিয়া প্ৰথম কথা, বস্তুটো হৈছে ড্ৰাইভাৰ ৰিলেটেড ভিডিঅ'টো, আৰু ভেকেঞ্চিখিনি ড্ৰাইভাৰ গোটেইখিনি আছাম পুলিচ, আছাম ফায়াৰ ইমাৰ্জেঞ্চি হওক, ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক, চবতে কিন্তু আপোনালোকে ৰানিংটো কৰিবই লাগিব। প্ৰথম কথা, কোনোবাই মোক সুধিছে যে ৰানিংটো আমাৰ কৰিব লাগিব নালাগে, ল'ৰা ছোৱালী যি হওক, যদি আপোনালোকে 18 বছৰ বা 40 বছৰ বয়সৰ সময়ৰ ভিতৰৰ হয়, তেনেহ'লে আপোনাক কি হ'ব লাগিব, ৰানিং কৰিব লাগিবই, মাষ্ট বি। ৰানিং পাছ কৰাৰ পাছত আপোনালোকে কি কৰিব লাগিব, তাতে মানে আমাৰ যেনেকৈ আছাম পুলিচৰ যিটো ষ্টাইল বা যিটো আমাক হেৰি হয় নিয়ম, ইণ্টাৰভিউ এটা অনুষ্ঠিত কৰা ছেইম প্ৰচেছ। প্ৰথম আপোনালোকৰ কি হ'ব, তাতে PET PST অনুষ্ঠিত হ'ব, তাতে মেডিকেল হ'ব, তাৰপাছত আপোনালোকৰ হ'ব সেইটো হোৱাৰ পাছত এটা ৰিটেন না ড্ৰাইভিং টেষ্টটো কোনোবা এটা আগত হয় এনেকৈ, বা সেইখিনি পাছত গম পাই যাব, সময় সাপেক্ষে চব গম পাই যাব। আৰু তাতে আপোনালোকে এতিয়া প্ৰথম কথা লাগিব, এখন ড্ৰাইভিং লাইচেঞ্চ বনাব লাগিব। ঠিক আছে, ড্ৰাইভিং লাইচেঞ্চখন সোনকালে গৈ আপোনালোকে এপ্লাই কৰি বনাই লওক, যিসকলৰ হাতত নাই। আৰু যিসকলৰ হাতত লাৰ্ণাৰখন আছে, লাৰ্ণাৰখন দি পটাপট 1 মাহৰ পাছতে আপোনালোকে কিন্তু DL বনাবই লাগিব, DL ড্ৰাইভিং লাইচেঞ্চ। ঠিক আছে, আৰু ড্ৰাইভিং লাইচেঞ্চখন আমাৰ অসমত বনোৱা হ'ব লাগিব। অৰুণাচল গভৰ্ণমেণ্টৰ বনোৱা হ'লে মানে কি হয়, কিছুমান ড্ৰাইভিং লাইচেঞ্চ ৰিজেক্ট হৈ যায় আমাৰ ইয়াত, অসম গভৰ্ণমেণ্টে ছাপোৰ্ট নকৰে,
কিয় কাৰণে ছাপোৰ্ট নকৰে তাৰ এটা মূল হেৰি আছে যে আমাৰ DLO নাম্বাৰটো মাৰি দিয়াৰ লগে লগে নেটত গোটেই ডিটেইলছ শ্ব' হ'ব লাগে। কিছুমানৰ ড্ৰাইভিং লাইচেঞ্চৰ সেই বস্তুখিনি শ্ব' নহয়, চ' সেইখন ড্ৰাইভিং লাইচেঞ্চ আমাৰ কি হয় ৰিজেক্ট কৰি দিয়ে। সেইকাৰণে কৈছোঁ আপোনালোকক নিজৰ ৰাজ্যখনৰ মানে আমাৰ অসমত আপোনালোকে ড্ৰাইভিং লাইচেঞ্চখন বনাই লওক ধুনীয়াকৈ। আৰু এতিয়া খুব ভাল হৈ আছে, অনলাইন এপ্লাই কৰক, গৈ পিনে তাৰপৰা তাতে ড্ৰাইভিং টেষ্ট দিয়ক, যিখিনি পাৰিব গোটেইখিনি বস্তু। আৰু এনেকৈ এখন ড্ৰাইভিং লাইচেঞ্চ দেখিছে ধুনীয়াকৈ এনেকৈ বনাই ল'ব। বনাই লৈ পিনি লগালগ এপ্লাই কৰক, অৰ্থাৎ এই ডিচেম্বৰ 16 তাৰিখৰ পৰা এপ্লাইটো হৈ যাব। গম পালে না, সময় একেবাৰে কম। আৰু লাৰ্ণাৰখন বনাই মেলি হ'লেও আপোনালোকে এপ্লাই কৰি দিয়ক। কিন্তু যোৱাবাৰ দেখা পাইছোঁ কিছুমান লাৰ্ণাৰ দি এপ্লাই কৰিছে, পাছত ডকুমেণ্ট যেতিয়া ভেৰিফিকেশ্যন হৈছে তেতিয়াহে মেইন ফাইনেল লাইচেঞ্চখন গৈ ছাবমিট কৰিছেগৈ, তেতিয়াও একচেপ্ট কৰিছে। এইবাৰ নাজানো, মই নটিচটো পঢ়ি মেলি চাব লাগিব। বিশেষ যদি কিবা যদি তাত নিয়ম আহিছে নতুনকৈ যদি এড কৰিছে মই বস্তুটো চাই ল'ম, চাই লৈ পিনি আপোনালোকক জনাই দিম পাছত। কিন্তু বহুত কোনো আহিব নালাগে। এই যোৱা বছৰ তেনেকৈ কিন্তু ল'ৰা বহুত ভৰ্তি হৈ গৈছে। এপ্লাই কৰা মোৰ লাৰ্ণাৰখন দি দিছে আৰু ফাইনেল যেতিয়া ডকুমেণ্ট ভেৰিফাই হৈছে তাত ড্ৰাইভিং লাইচেঞ্চখন দি দিছে হৈ গৈছে। চ' আপোনালোকে সেইটো কাম কৰিব পাৰে, ঠিক আছে। ল'ৰা ছোৱালী চবেই আৰু যিসকলে বোলে ভাবি আছে মই বোলে ফায়াৰ ইমাৰ্জেঞ্চি ডিছপেচ এই অপাৰেটৰ, ড্ৰাইভাৰ অপাৰেটৰ, সেই যে ডাঙৰ যিখন আমাৰ নেকি ট্ৰাকখন, সেই ট্ৰাকখন চলাব যদি যাব বিচাৰে তেনেহ'লে আপোনালোকে সেই তাত যাব লাগিব অপাৰেটৰত, সেই ডাঙৰখন। তাৰপাছতে হ'ল আপোনালোকৰ যিখিনি আমাৰ আছাম পুলিচৰ আপোনালোকে LMB ড্ৰাইভিং লাইচেঞ্চ থাকিলেও হ'ব, মানে হেভি থাকিলেও হ'ব, কোনো কথা নাই, প্ৰব্লেম নাই। আৰু তাৰ লগতে আমাৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টতে ক'লোৱে কথাখিনি। তো গতিকে আপোনালোকে প্ৰথম লাগিব মিনিমাম আপোনালোকে 10 পাছ 12 পাছ কিবা তেনেকৈ হ'ব লাগিব। তাৰপাছত হ'ব লাগিব আপোনালোকৰ বয়সৰ আমাৰ 18 বছৰ পৰা 40 বছৰ বয়সৰ সমান হ'ব লাগিব ভিতৰত। তাৰপৰা আপোনাৰ থাকিব লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, এইখিনি বস্তু থাকিবই লাগিব জানে। লগত থাকিব লাগিব যিখন কি আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন, এখন ধুনীয়াকৈ ৰেনু কৰি ল'ব এতিয়া। সেইখন ৰেনু কৰাৰ পাছত আৰু যিসকলে গাঁওবুঢ়াৰ পৰা গাঁওবুঢ়া নহয় VDP ডিউটি মৰা কিবা কৰা বুলি তাৰ এখন চাৰ্টিফিকেট উলিয়াব বিচাৰে বাকীখিনি পোষ্টৰ কাৰণে, তাত যিহেতু 1% ৰিজাৰ্ভেশ্যন আছে। চ' সেইখিনি যদি বেনিফিট ল'ব বিচাৰে তেনেহ'লে আপোনালোকে ধুনীয়াকৈ গাঁওবুঢ়া VDP হেৰিয়ত গৈ পিনি প্ৰমাণপত্ৰখন উলিয়াই ল'ব সোনকালে। আৰু যিখিনি চাফাই কৰ্মচাৰী আছে তেখেতসকলেও বস্তুখিনি ৰেডি কৰি ৰাখিব। প্ৰথম কথা আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যিমান কৰিছে তাৰ গোটেই চাৰ্টিফিকেটখিনি একাধিক্ৰমে উলিয়াই ল'ব। তাৰপাছত আপোনালোকৰ যিখিনি আইডেণ্টি প্ৰুফ আছে যেনেকৈ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, যিখিনি বস্তু। আৰু কাৰোবাৰ যদি নাম চামসমূহ ভুল হৈ আছে সোনকালে শুধৰণি কৰি ল'ব। কিন্তু ভুল হৈ আছে বুলি যে এপ্লাই নকৰাকৈ থাকিব সেইটো কাৰণে নহয়, এপ্লাই কৰি দিব, ঠিক আছে। এপ্লাই কৰি দিব, পাছত আপোনালোকে শুধৰণি কৰি পিনি হ'লেও ফাইনেললৈকে যাব পাৰিব, মানে তাত শুধৰণি কৰি ল'বগৈ। সেইখিনিলৈকে ক্লিয়াৰ। তাৰপাছত থাকিব লাগিব ড্ৰাইভিং লাইচেঞ্চখন ক'লোঁ, ড্ৰাইভিং লাইচেঞ্চখন হোৱাৰ পাছত আপোনালোকৰ ৰানিং কৰিব পাৰিব লাগিব, মেডিকেল পাছ কৰিব লাগিব। আৰু সেইখিনি বস্তু আপোনালোকক মই টাইমে ধুনীয়াকৈ বস্তুখিনি বুজাই যাম, মানে দেখাই যাম ভিডিঅ'টি মাধ্যমে। প্ৰথম আপোনালোকে ৰানিংটো কৰি পিনি নাম্বাৰ অলপ সৰহকৈ উঠাই দিয়ক, অলপমান সৰহকৈ নাম্বাৰ উঠাই দিয়ক। বাকীখিনি টেষ্ট, ড্ৰাইভিং টেষ্ট হওক, ভাইভা হওক, ৰিটাৰ্ণত হওক, কিবাখিনি মই যথেষ্ট হেল্প কৰিম আপোনালোকক। চ' আপোনালোকে যদি মোৰ চেনেলটো ফ'ল' কৰি ৰাখে তেনেহ'লে আপোনালোকৰ লাভ হ'ব, ঠিক আছে। আৰু কোনে নতুনকৈ আজি মোৰ চেনেলত ভিজিট কৰিছা বা ছাবস্ক্ৰাইব কৰি ৰাখিছা কমেণ্ট এটা কৰিব একেবাৰে নাপাহৰিবা। আৰু যোৱা বছৰ যিখিনি ল'ৰাই পোৱা ল'ৰাই যদি কোনোবাই চাইছা তেনেহ'লে ঘৰৰ যদি কোনোবা ভাইটি, ভণ্টি, দাদা, কোনোবা যদি গাঁৱৰ ওচৰ পাজৰ ল'ৰা আছে সকলোকে এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা যাতে তেখেতসকলেও কথাটো গম পায়, ঠিক আছে। পষ্ট কম থাকিলেও চাফাই কৰ্মচাৰী যিখিনি ভেকেঞ্চি আহিছে ভেকেঞ্চি কম আহিছে। বাকী আছাম কমাণ্ডো বেটেলিয়নৰ যিটো আমাৰ SI আহিছে তাতো কম পষ্ট আছে। গতিকে একো নাই, উপায় নাই, এতিয়া পষ্ট কম আহিছে। আশা কৰিছোঁ পাছত আৰু পষ্ট বাঢ়িব পাৰে, দেখা যাওক কি হয়, ঠিক আছে। গতিকে আপোনালোকক আজি ৰাতিপুৱা জনাবলগীয়া এটা বহুত ভাল আছিলে নিউজ এইটোৱে মোৰ হাতত। চ' আজিৰ পৰা আৰু এটা আমাৰ নতুন চেপ্টাৰ মানে আৰম্ভ হৈছে। চ' সকলোকে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে ধুনীয়াকৈ ডকুমেণ্টখিনি বনাই ল'ব পাৰে, বনাই পিনি মানে ৰেডি হ'ব লাগে। 16 তাৰিখৰ পৰা এপ্লাইটো কৰি দিয়ক। আৰু এপ্লাই কৰাৰ সময়ত যদি কিবা বুজিবলৈ লাগে বা কিবা যদি জানিব বিচাৰে তেনেহ'লে মোক আপোনালোকে ডাইৰেক্ট কমেণ্ট কৰিব পাৰে, ঠিক আছে। পাছত অন্য এটা ভিডিঅ'ত আকৌ লগ পাম সকলোকে। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।